নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধুসকল আজি মই আপোনালোকৰ লগত এক্সামত হেল্প হোৱাকৈ কেইটামান টিপছ বা আপোনালোকে এক্সাম পেপাৰখন কেনেকৈ এপ্ৰোচ কৰিব, কোনটো সেকশন আগত কৰিলে টাইম মেনেজমেন্ট হ'ব বা কেনেকৈ পেপাৰখন আপোনালোকে কমপ্লিট কৰিব তাৰ বিষয়ে দুটিমান কথা আলোচনা কৰিম। বৰ বেছি দীঘলীয়া নকৰো ভিডিঅ'টো, যেহেতু আপোনালোকৰ এইখিনি পঢ়াৰ সময়, গতিকে এক্সামো আহি পালেহিয়ে, গতিকে বৰ বেছি দীঘলীয়া ভিডিঅ' নকৰো, সোনকালে আমি আৰম্ভ কৰিছো ভিডিঅ'টো। বন্ধুসকল আমি জানো যে এডিআৰই সিলেবাসটো টোটেল 4টা সেকশনত ডিভাইড আছে। ফাৰ্স্ট হল ম্যাথছ, তাৰপিছত ৰিজনিং, তাৰপিছত জিকে, তাৰপিছত ইংলিশ। আৰু বন্ধুসকল কিছুমান আমাৰ কেণ্ডিডেটৰ কেনেকুৱা থাকে যে ম্যাথছ আৰু ৰিজনিং তেওঁলোকৰ ষ্ট্ৰং পইণ্ট হয় আৰু জিকেটো আৰু ইংলিশ তেওঁলোকৰ অকমান উইক থাকে। যেহেতু জিকে বহুত ভাষ্ট সিলেবাস আৰু জিকে কমন পৰিব নে নপৰিব সেইটোৰ ওপৰতো বহুতৰ ডাউট থাকে, গতিকে বহুতৰে জিকে আৰু ইংলিশটো অকমান উইক পইণ্ট হয় আৰু ম্যাথছ আৰু ৰিজনিংটো তেওঁলোকৰ কাৰণে ষ্ট্ৰং হয়। যেহেতু যিখিনি কেণ্ডিডেটৰ আপোনালোকৰ ম্যাথছ আৰু ৰিজনিংটো ষ্ট্ৰং পাৰ্ট হয়, আপোনালোকে প্ৰথমতে এক্সামত হাতত পেপাৰখন পোৱাৰ পিছতে এবাৰ ওপৰে ওপৰে পেপাৰখন চাই লোৱাৰ পিছত আপোনালোকে ডাইৰেক্ট ম্যাথছ আৰু ৰিজনিং পাৰ্টটো ষ্টাৰ্ট কৰিব পাৰে। আপোনালোকে ম্যাথছো ষ্টাৰ্ট কৰিব পাৰে বা ৰিজনিংও ষ্টাৰ্ট কৰিব পাৰে। আৰু যেহেতু আপোনালোকৰ এইটো ষ্ট্ৰং পাৰ্ট হয়, যেতিয়া আপোনালোকে পেপাৰখন ম্যাথছ আৰু ৰিজনিং পাৰ্টটো কমপ্লিট কৰিব তেতিয়া আপোনালোকৰ কিন্তু এটা কনফিডেন্স আহি যাব যে নাই মোৰ পেপাৰখন ভাল হৈছে বা ম্যাথছ আৰু ৰিজনিং খিনিত মোৰ ভাল মাৰ্কছ এটা আহিব। যেতিয়া পেপাৰখনৰ আপোনালোকৰ ষ্ট্ৰং পইণ্টত যেতিয়া আপোনালোকৰ ভাল মাৰ্কছ এটা আহিব বুলি কনফিডেন্স আহে, তেতিয়া অট'মেটিকেলি বাকি থকা পাৰ্টখিনিও আপোনালোকৰ কিছুমান বস্তু অট'মেটিকেলি মনত পৰি যায়। আৰু যদি আপোনালোকৰ ফাৰ্ষ্ট পাৰ্টটোতে আপোনালোকৰ বেয়া হৈ যায় তেতিয়া কিন্তু কনফিডেন্স বহুতখিনি লছ হৈ যায় আৰু পিছত জানা বস্তুখিনিও আপোনালোকৰ পাহৰি যোৱা যায়। গতিকে আপোনালোকৰ যাৰ ম্যাথছ আৰু ৰিজনিং ষ্ট্ৰং পইণ্ট, আপোনালোকে ম্যাথছ আৰু ৰিজনিং খিনি আগত কৰক, তাৰ পিছত আপোনালোকে জিকে যাওক বা ইংলিছত যাওক। আৰু যাৰ জিকে আৰু ইংলিছ যাৰ ষ্ট্ৰং আৰু ম্যাথছ আৰু ৰিজনিং তেওঁলোকৰ উইক, তেওঁলোকে আগতে ইংলিছ খিনি কৰক বা জিকে খিনি কৰক। তাৰ পিছত যিখিনি টাইম বাকি থাকিব তাত ম্যাথছ খিনি ট্ৰাই কৰক, যিখিনি পাৰে কনফিডেন্টলি আপোনালোকে যিখিনি শুদ্ধ হৈছে আপোনালোকেতো যেতিয়া কৰি চাব তেতিয়া গমেই পাব যে এনসাৰটো ওলাইছে নে নাই, কাৰেক্ট হৈছে নে নাই। যদি কাৰেক্ট হৈছে বা এনসাৰটো যদি প্ৰপাৰলি এনসাৰ ওলাইছে তেতিয়াহ'লে আপোনালোকে মাৰ্ক কৰক, আৰু যদি ওলোৱা নাই তেনেহ'লে গমেই পাব এইটো ৰং হৈছে, গতিকে তেতিয়া আপোনালোকে ডেফিনেটলি মাৰ্ক নকৰিব। কিন্তু বন্ধুসকল আপোনালোকে টুক্কা একেবাৰে নলগাব। যেহেতু আমাৰ যোৱাবাৰ যিটো এডিআৰই এক্সাম আছিলে তাত নিগেটিভ মাৰ্কিং নাছিলে, গতিকে তাৰ ষ্ট্ৰেটেজিটো কমপ্লিটলি বেলেগ আছিলে। আৰু এইবাৰ যিহেতু আপোনালোকৰ নিগেটিভ মাৰ্কিং আছে, গতিকে আপোনালোকে জধে মধে আপোনালোকে একদম এনসাৰ নকৰিব। আগতে আপোনালোকে যিখিনি আপোনালোকৰ 100% কাৰেক্ট হ'ব বুলি গম পায় সেইখিনি আগতে কৰি লওক। তাৰপিছত এনেকুৱা কৰিব যে আপোনালোকৰ যিখিনি 90% চিয়ৰ যে হ'ব লাগে, 10% নহ'ব পাৰে কিন্তু 90% মই চিয়ৰ আছো যে এইটো এনসাৰ হ'বই, তেনেকুৱা যদি এনসাৰ আপোনালোকৰ থাকে তেনেহ'লে সেইকেইটা আপোনালোকে ৰিস্ক ল'ব পাৰে। কিন্তু এনেকুৱা কুৱেশ্যনছ থাকিব যিটো আপোনালোকৰ একেবাৰে আইডিয়া নাই, কি আহিছে ক'ৰ পৰা আহিছে একো নাজানে, কেতিয়াও শুনাও নাই। এনেকুৱা যদি কুৱেশ্যনছ পাইছে আপোনালোকে একদম আপোনালোকে ভুলতো আপোনালোকে মাৰ্ক নকৰিব, নহ'লে নিগেটিভ আপোনালোকে জানে 0.5 নিগেটিভ আছে, অৰ্থাৎ 4টা যদি আপোনালোকৰ ৰং হয় তেতিয়াহ'লে 1 মাৰ্ক ডিডাক্ট হ'ব। গতিকে আপোনালোকে একেবাৰে ৰিস্ক নল'ব। আৰু বহুতে সুধি আছিলে মোক যে এইবাৰ চেফ স্ক'ৰ কিমান হ'ব, যোৱাবাৰ কাট অফ ইমান গৈছিলে, গতিকে এইবাৰ চেফ স্ক'ৰ কিমান হ'ব। বন্ধুসকল আপোনালোকক মই জনাও যে চেফ স্ক'ৰ বুলি কোনো বিশেষকৈ কম্পিটিটিভ এক্সামত চেফ স্ক'ৰ বুলি একো নাথাকে। যিহেতু পেপাৰৰ লেভেল আমি গম নাপাওঁ, পেপাৰ কেনেকুৱা আহিব, ডিফিকাল্টি লেভেলটো আমি গম নাপাওঁ। যে যোৱাবাৰতকে যদি পেপাৰ এইবাৰ ইজি আহি যায় তে ডেফিনেটলি নিগেটিভ থাকিলেও কাট অফ আহি যাব পাৰে, আৰু যদি পেপাৰটো টাফ আহে তেতিয়াহ'লেতো অবভিয়াছলি কাট অফটো কম যাব। কিন্তু বন্ধুসকল যোৱাবাৰৰ নিচিনা যদি অলমষ্ট লেভেলটো যদি তেনেকুৱাই থাকে তে ডেফিনেটলি কাট অফ এইবাৰ কম যাব। গতিকে আপোনালোকে বহুতে ভাবিব পাৰে যে 60%হে মই কৰিলো কিন্তু লাষ্ট ইয়াৰটো 70 গৈছিলে কাট অফ, গতিকে মই কি কৰিম এতিয়া, কেইটামান মই ৰিস্ক লৈ চাওঁ নেকি।
কেইটামান মই টুক্কা মাৰি চাম গতিকে এইবিলাক একদম ভুলতো নকৰিব বন্ধুসকল যেহেতু আমি কোনেও নাজানো কাট অফ কিমান হ'ব আৰু নিগেটিভ আছে ভেকেন্সিও ভালেখিনি আছে গতিকে আপোনালোকে ৰিস্ক নলব 60% 65% যিমানখিনি আপোনালোকে কনফিডেন্টলি পাৰিছে সেইখিনি কৰক আৰু দুই এটা মই ক'লো যিখিনি 90% আপোনালোকৰ হোৱাৰ চান্স আছে এনেকুৱা লাগিছে যে এইটোৱে হ'ব লাগে তেনেকে আপোনালোকে কেইটামান ৰিস্ক ল'ব পাৰে 90% যদি আপোনালোকে শিওৰ থাকে তেনেহলে ৰিস্ক ল'ব পাৰে কিন্তু তাতকে বেছি আপোনালোকে ৰিস্ক নলব কনফিডেন্ট থাকাখিনিয়ে কৰক আৰু বন্ধুসকল এইখিনিয়ে আৰু আপোনালোকে পেপাৰ দিব যোৱাৰ আগত কেতিয়াও পেনিক নহব নাৰ্ভাছ নহব কাৰণ নাৰ্ভাছ বা পেনিক হলেও কি হয় আমি বহুত বস্তু পাহৰি যাওঁ এতিয়া একদম সিম্পল ক্যালকুলেশনস আমাৰ ভুল হৈ যায় আৰু এক্সামৰ প্ৰেছাৰ এটা থাকিয়ে গতিকে আপোনালোকে যিমান পাৰে নিজকে অকমান কুল ৰাখাৰ কাৰণে ট্ৰাই কৰক বেছি টেনচন নলব ইমান দিন আপোনালোকে প্ৰিপাৰেচন কৰিলে যোৱা এবছৰৰ পৰা আপোনালোকে ভালকে প্ৰিপাৰেচন কৰিছে নিজৰ আপোনালোকে 100% দিছে এক্সামটোৰ কাৰণে গতিকে নিশ্চয় এক্সামটো ভাল হ'ব আপোনালোকৰ এইখিনি বিশ্বাস ৰাখক আৰু যিমানখিনি পাৰে অলপ কুল মাইণ্ডত আপোনালোকে পেপাৰখন সলভ কৰক আৰু এইকেইদিন মানে এতিয়াতো নাই এক্সামৰ কাৰণে দুদিন আছে মাজত গতিকে আপোনালোকে একেবাৰে আপোনালোকে মানে নতুন বস্তু নাচাব যিখিনি আগতে পঢ়িছে ইমান দিনে যিমানখিনি বস্তু পঢ়িছে এইখিনিকে আপোনালোকে ৰিভিজন দিয়ক যদি মেথছৰ বা ৰিজনিঙৰ কিবা ট্ৰিক ৰিভাইজ দিব লগা আছে এইখিনি ৰিভাইজ দিয়ক আৰু সোনকালে শুই যাব এক্সামৰ আগদিনা অৰ্থাৎ স্যাটাৰডে ৰাতি আপোনালোকে সোনকালে শুই যাব যাতে টোপনিটো ভাল নহলে কিন্তু বন্ধুসকল পিছদিনা যদি আপোনালোকৰ মূৰ বেয়া লাগি থাকে টোপনি লাগি থাকে আৰু তাতে ওপৰত এক্সাম প্ৰেছাৰ গতিকে এক্সাম বেয়া হৈ যাব পাৰে গতিকে ইমান দিনৰ আপোনালোকৰ কষ্ট অথলে যাব নিদিব ইমান দিন যিখিনি পঢ়িলে আপোনালোকে বহুত ভালকে পঢ়িলে গতিকে এতিয়া জাস্ট ৰিভাইজ দিয়ক আৰু আগদিনা ধুনীয়াকে আপোনালোকে শুই যাওক আৰু ৰাতিপুৱা উঠি পেলাই এক্সাম দিব যাব আৰু বন্ধুসকল আপোনালোকে নিশ্চয় এডমিট কাৰ্ড সকলোৱে ডাউনলোড কৰিছে তাত যিখিনি ইনষ্ট্ৰাকশনছ দিয়া আছে সেইখিনি আপোনালোকে ভালকে পঢ়ি ল'ব আৰু যিমান পাৰে এক্সাম এটলিষ্ট 2 ঘণ্টা আগত যাওক এক্সাম সেন্টাৰত কাৰণ তাত বহুত লাইন হ'ব বহুত মানে গ্যাদাৰিং হ'ব গতিকে 2 মিনিট আগত যাই পোৱাতকে আপোনালোকে অকমান আগতে যাওক যাই লাগিলে তাত অকমান কুল হৈ থাকক মানে আপোনালোকে 5 মিনিট তাত গৈ মেডিটেশ্যন কৰক যাতে আপোনালোকৰ পঢ়াখিনি আপোনালোকৰ তাত যাতে ৰিকল কৰিব পাৰে আৰু বন্ধুসকল বাকিটো তাত যিখিনি ইনষ্ট্ৰাকশন দিছে সেইখিনি আপোনালোকে সকলোৱে জানে যে এডমিট লৈ যাব লাগিব আইডি কাৰ্ড লৈ যাব লাগিব ব্লেক বল পেন লৈ যাব লাগিব এইখিনি আপোনালোকে নিশ্চয় জানে আৰু বন্ধুসকল এইখিনি আছিল আপোনালোকে ভালকে এক্সাম দিয়ক ইমান দিনৰ আপোনালোকৰ কষ্ট সফল হ'ব মই তাকে আশা কৰিছো আৰু সকলোলৈ বেষ্ট অফ লাক থাকিল আপোনালোকে ভালকে এক্সাম দিয়ক এক্সামৰ পিছত আমি আৰু এটা ভিডিও বনাম কাৰ কেনেকুৱা এক্সাম হল সেই বিষয়ে আমাৰ কথা পাতিম আমি আৰু এইখিনি আছিল আজিৰ ভিডিওটো থ্যাংক ইউ